আপুনি অসমৰ ৰজা নহয়। আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে। বিজেপি নেতা ঠিকাদাৰৰ উচনিতে উজনিত মিয়া বিৰোধী অভিযান। আন্দোলনৰ নামত 15 লাখ টকা খালে বিজেপি নেতাই। আসু আটাসু লাচিত খানাৰ নামত শ্ৰমিকক লুটিলে বিজেপি নেতাই। শিৱসাগৰৰ বিজেপি নেতা ময়ূৰ বুঢ়াগোহাঁই গ্ৰেপ্তাৰৰ দাবী। মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ বিৰোধী দলৰ। উজনি চলিছে মিয়া হটাও অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিৰ সহযোগী হৈ একাংশ দল সংগঠনে মিয়াৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছে যদিও ইয়াৰ আঁৰত লুকাই আছে একাংশ বিজেপি নেতাৰ গোপন অভিসন্ধি। জাতীয়তাবাদী সংগঠনৰ নামত উজনি চলিছে মুছলমান বিৰোধী অভিযান। বিগত 2004-05 চনতো একেই অভিযান চলাইছিল উজনিৰ একাংশ দল সংগঠনে। কিন্তু পৰৱৰ্তী সময়ত এই অভিযানৰ আঁৰত যে একাংশ ঠিকাদাৰহে জড়িত আছিল সেয়া জল পট হৈ পৰিছিল। শেহতীয়াকৈ পুনৰ উজনি অসমত চলা মিয়া বিৰোধী অভিযানক লৈও উত্থাপিত হৈছে কেতবোৰ গুৰুতৰ অভিযোগ। জানিব পৰা মতে সদৌ অসম ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ নাম লৈ মুছলমান শ্ৰমিকক হাৰাশাস্তি কৰি উজনি অসম ত্যাগ কৰিবলৈ বাধ্য কৰিছে এগৰাকী বিজেপি নেতাই। মন কৰক এগৰাকী বিজেপি নেতালৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত কোটি কোটি টকাৰ ঠিকাৰ কাম কৰা এগৰাকী বিজেপি নেতাই নিজৰ কামত নিয়োগ কৰিছিল নামনি অসমৰ পৰা কামৰ সন্ধানত যোৱা একাংশ শ্ৰমিকক। সম্পূৰ্ণ ভাৰতীয় নাগৰিকৰ পৰিচয় পত্ৰত থকা এইসকল শ্ৰমিকক নিয়োগ কৰিয়ে বিগত সময়ত কোটি কোটি টকাৰ বিভিন্ন আঁচনি কাৰ্যকৰী কৰিছিল বিজেপি নেতা ময়ূৰ বৰগোহাঁয়ে। কিন্তু দীৰ্ঘদিন ধৰি এইগৰাকী বিজেপি নেতাই আদায় দিয়া নাছিল শ্ৰমিকসকলে মজুৰি হিচাপে পাবলগীয়া প্ৰায় 15 লাখ টকা। বিজেপি নেতা তথা ঠিকাদাৰগৰাকীৰ এই অপকৰ্ম ফাদিল হোৱাৰ পিছতে ওলাই পৰিছে উৰহি গছৰুৰ। আনহাতে বিধানসভাৰ মজিয়াতো বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে অসমত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু তেওঁৰ গোটেই বাহিনীক লগাই দিছে। মই কৈছিলোঁ যে ময়ূৰ বৰগোহাঁই শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁয়ে তেওঁৰ এটা স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত 10 কোটি টকাৰ প্ৰজেক্ট এটাত গোৱালপাৰা আৰু বৰপেটাৰ পৰা শ্ৰমিক নিছিলে 13 জন। সেই 13 জনক ৰাতি মাৰপিট কৰি ময়ূৰ বৰগোহাঁয়ে 15 লাখ টকা দিবলৈ বাকী আছিলে। সেই 15 লাখ টকা নিদি ময়ূৰ বৰগোহাঁই বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁই মাৰপিট কৰি ৰাতি 10:30 বজাত সেই শ্ৰমিকবিলাকক মাৰপিট কৰি খেদি দিছে। আৰু শ্ৰমিকবিলাকক মাৰপিট কৰোঁতে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আসু জিন্দাবাদ, আটাসু জিন্দাবাদ আৰু লাচিত সেনা জিন্দাবাদ বুলি চিঞৰি ময়ূৰ বৰগোহাঁয়ে এটা গোটেই উজনি নামনিৰ মাজত এটা সংঘৰ্ষ লগাব খুজিছে। মই কৈছিলোঁ যে সেই মানুহজনক কিয় গ্ৰেপ্তাৰ কৰা নাই। আৰু যেতিয়া তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়। আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে। আপুনি পদত্যাগ কৰক। এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী, কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ আপুনি ৰজা নহয়, আপুনি যি মন যায় তাকে বিধানসভাত কৈ থাকিব নোৱাৰে। দিন হাজিৰা কৰি খোৱা নামনি অসমৰ থলুৱা মুছলমানসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা এগৰাকী নেতাৰ প্ৰৰোচনাতে এতিয়া উজনি অসমত আৰম্ভ হৈছে মিয়া বিৰোধী অভিযান। কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে বিজেপি নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে। লক্ষণীয় যে এগৰাকী নেতাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্তই বিধানসভাৰ মজিয়াটো উত্থাপন কৰিছে হিন্দু মুছলমানৰ কথা। উজনি নামনি আৰু হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টিৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ অংকত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট MV Live।